এইখিনি মোৰ বহুত সপোনৰ বস্তু, বহুত বেছি কষ্ট কৰাৰ পিছত এইখিনি বস্তু পাইছোঁ আৰু যেতিয়া নেকি পাইছোঁ বহুত বেছি ভাল লাগিছে আৰু ভাল লাগি আছে। এইখিনি মই বহুত বেছি কষ্টৰ ফলত এইখিনি মই সক্ষম হৈছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত, যিহেতু মই 10 বছৰ দিন আনৰ দোকানতে এতিয়াও বৰ্তমান কামেই কৰি আছোঁ। যেতিয়া নেকি মই এতিয়াও যদি মোৰ এইখিনি বস্তুবিলাক ঘৰত আনি লওঁ, এতিয়া মই আনৰ দোকানতে কাম কৰি আছোঁ, কিন্তু মই সেইখন দোকানৰ পৰা আজি মই ইমানখিনি ছাকচেছ হ'লোঁ বুলি ক'ব পাৰি। যিহেতু ইমান দিনৰ পৰা মই সেইখন দোকানতে কাম কৰি আছিলোঁ আৰু সেইখন দোকানৰ পৰা আজি মই ইমানখিনি সক্ষম হৈছোঁ। ইমান বছৰ দিন তাত নেৰানেপেৰাকৈ যিহেতু লাগি আছিলোঁ, কষ্ট কৰি আছিলোঁ, সেই কষ্টৰ ফলত যিহেতু এইখিনি মই পালোঁ, সক্ষম হৈছোঁ আৰু বৰ্তমানো মই এইখন দোকানত কাম কৰি আছোঁ। আৰু যেতিয়ালৈকে গাইছ দেখিছে, এইকেইটা হৈ গ'ল একদম পূৰা টায়াৰ, এইটো টায়াৰ খোলা যিহেতু ষ্টেণ্ড হয়, মেনুৱেল মেচিন বুলি ক'ব লাগিব এতিয়া। এইটো যিহেতু টায়াৰ প্ৰেছিং কৰিবৰ কাৰণে, ভিত ঢিলা কৰিবৰ কাৰণে এইটো বনোৱা হৈছে। আৰু এইকেইডাল হৈ গ'ল লিভাৰ, দেখিছেনে, আৰু এইকেইডাল হৈ গ'ল দীঘল লিভাৰ কেইডাল খুলিবৰ কাৰণে টায়াৰ ভিতবিলাক। আৰু এইটো হৈ গ'ল টায়াৰ মটৰ ৰাখি তাত টায়াৰ ফাইল মাৰিবৰ কাৰণে, ৰিচলিঙৰ কাৰণে। আৰু এইটো টায়াৰ ষ্টেণ্ড হয়, ষ্টেণ্ডত যিহেতু টায়াৰ ফাইল মাৰি পেলাই ওলমাই থ'বৰ কাৰণে, যিহেতু চফাকৈ ৰাখিবৰ কাৰণে, ব্ৰাছ মাৰিবৰ কাৰণে ষ্টেণ্ড বনাইছোঁ। বাকী এইকেইটা বস্তু মই বনাই আনিলোঁ যিহেতু ৱেল্ডিং গেৰেজত সেইদিনাখন। এইখিনি পাইপ লৈ পিকে কালি ৰং চং কৰিলোঁ যিহেতু। আৰু বাকী বস্তুবিলাক যিহেতু চেলুনত ভৰাই ৰাখিছোঁ ইয়াতে। মানে আগত মোৰ সেইখন মানে চেলুন আছিলে, দোকানটো চেলুন এখন খুলিছিলোঁ। চেলুনটো খোলাৰ পিছত সেইকাৰণে নামেই হৈ গ'ল আৰু তাত চেলুনকৈ এই দোকানটো যিহেতু। এখন দেখিছেনে ইমান ডাঙৰ আইনা এইফালে। মই আগত যিহেতু এইটো চেলুন বুলি খুলিছিলোঁ আৰু এইফালে ইলেক্ট্ৰনিকৰ দোকানখন যিহেতু মোৰ আছিলে। আৰু এতিয়া বৰ্তমান বস্তুকেইটা মই ইয়াতে ৰাখিছোঁ, টেংকিবিলাক। আৰু এতিয়া হাৱা কমি আছে, 50 আছে। আৰু এতিয়া মেচিনটো ষ্টাৰ্ট কৰিম। বাকী বস্তুবিলাক ইয়াতে আছে আৰু আজি বস্তুবিলাক দেখাম, অলপ আজি চলাই দেখাম। এই গানটো আপোনাক অনাৰ পৰা মই চলাই দেখাোৱা নাই আপোনালোকক। মই বাৰু চলাইছোঁ, ভিডিঅ' বনোৱা নাই, বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই। আৰু আজি ভাবিলোঁ আপোনালোকক অলপ ভিডিঅ' আপডেট দিওঁ। এইখিনি মোৰ বস্তুখিনি দেখিছে, এইখিনি মোৰ বহুত সপোনৰ বস্তু, বহুত বেছি কষ্ট কৰাৰ পিছত এইখিনি বস্তু পাইছোঁ। আৰু যেতিয়া নেকি পাইছোঁ বহুত বেছি ভাল লাগিছে আৰু ভাল লাগি আছে। এইখিনি মই বহুত বেছি কষ্টৰ ফলত এইখিনি মই সক্ষম হৈছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত, যিহেতু মই 10 বছৰ দিন আনৰ দোকানতে এতিয়াও বৰ্তমান কামেই কৰি আছোঁ। যেতিয়া নেকি মই এতিয়াও যদি মোৰ এইখিনি বস্তুবিলাক ঘৰত আনি লওঁ, এতিয়া মই আনৰ দোকানতে কাম কৰি আছোঁ, কিন্তু মই সেইখন দোকানৰ পৰা আজি মই ইমানখিনি ছাকচেছ হ'লোঁ বুলি ক'ব পাৰি। যিহেতু ইমান দিনৰ পৰা মই সেইখন দোকানতে কাম কৰি আছিলোঁ আৰু সেইখন দোকানৰ পৰা আজি মই ইমানখিনি সক্ষম হৈছোঁ। ইমান বছৰ দিন তাত নেৰানেপেৰাকৈ যিহেতু লাগি আছিলোঁ, কষ্ট কৰি আছিলোঁ, সেই কষ্টৰ ফলত যিহেতু এইখিনি মই পালোঁ, সক্ষম হৈছোঁ। আৰু বৰ্তমানো মই এইখন দোকানত কাম কৰি আছোঁ। আৰু যেতিয়ালৈকে মই নিজৰ দোকানখন মোৰ নহয়গৈ, তেতিয়ালৈকে মই সেইখন দোকানতে বৰ্তমান থাকিম। আৰু যেতিয়া মোৰ দোকানখন হ'ব, তেতিয়াহে মই সেইখন দোকানৰ পৰা ওলাম। আৰু বৰ্তমান মই এতিয়া সেইখন দোকানতে আছোঁ। আৰু মই অতি সোনকালে আপোনালোকৰ কাৰণে ভাল খবৰ আহি আছে। অতি সোনকালে মোৰ এখন দোকান হ'বগৈ আৰু লখিমপুৰ বাইপাছতে। আৰু আপোনালোকক দেখাম তেতিয়া দোকানখননো ক'ত হ'ব, কি হ'ব, তেতিয়া আপোনালোকক আপডেট দিম। এতিয়া মানে আজি এইখিনি দেখাওঁ বুলি ভাবিলোঁ আৰু কেনেকৈ চলিব সেইখিনি দেখাওঁ। আৰু যিহেতু দুটামান মোৰ মনৰ কথা, সেইখিনি মানে মই ইমানখিনি কষ্টৰ ফলত এইখিনি পাইছোঁ, সেইকাৰণে আপোনালোকক জনাওঁ। আপোনালোকে যিয়েই কৰি নাথাকক, আপোনালোকে যিমানেই য'তেই নকৰক কিয়, ভালকৈ কাম কৰিব, মন দি কৰিব, আপোনালোকেও এদিন সফল হ'ব। আপোনালোকে সপোনৰ বস্তু বিচৰাখিনি আপোনালোকে নিশ্চয় পাব। মোৰ বহুত সপোন আছিলে, এইখিনি মই আজি 10 বছৰ দিন কষ্ট কৰি এইখিনি মই আজি পাবলৈ যিহেতু সক্ষম হৈছোঁ। মানে বহুত কষ্ট আৰু বহুত হেঁপাহ, মানে বহুত সপোন, মানে এইখিনিৰ লগত মই কষ্ট কৰি আছিলোঁ, সেইকাৰণে মই নিশ্চয় পাইছোঁ আৰু বহুত বেছি ভাল লাগিছে। আৰু সেইটোৱে আপোনালোকক জনাওঁ। কিন্তু বহুত দিন হ'ল ভিডিঅ' দিয়া নাই আৰু একদম গাও ভাল নাছিলে। আৰু হৈ গ'ল, মই আজি এসপ্তাহ হৈ গ'ল কাম যোৱা নাছিলোঁ। যিহেতু নেক্সট দেওবাৰে, ইয়াৰ আগৰ দেওবাৰটো আমাৰ গাঁৱত
লীলান আছিলে, তাৰ লীলান প্ৰগ্ৰেম চাই সোমবাৰে ছুটীত আছিলোঁ, বাকীকেইদিন ছুটীতে আছিলোঁ। তাৰপিছত মঙলবাৰে গ'লোঁ, মঙলবাৰে কাম কৰিলোঁ। তাৰ বুধবাৰ মানৰ পৰা আকৌ গা বেয়া লাগিলে, একেবাৰে গা একদম পূৰা ভাল নাছিলে, সেইটো কাৰণে ছুটীতে আছিলোঁ আৰু কামত যোৱা নাই। আৰু এতিয়া অকণমান গাটো ভাল পাইছোঁ, আজি দেওবাৰ যিহেতু, আৰু ঘৰতে আছোঁ। আৰু কাইলৈৰ পৰা ডিউটিও যাব লাগিব, আৰু সেইখিনি আজি আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ মোৰ বস্তুবিলাক, আৰু অলপ অলপ চলোৱা দেখাম আপোনালোকক, চাই থাকিব। যিহেতু কষ্ট কৰিলে নিশ্চয় এদিন হ'লেও আপোনালোকেও ফল পাব। আৰু আজি দেখিছে মই ইমান বছৰ দিন কষ্ট কৰি থাকি এইখিনি মই পাবলৈ সক্ষম হৈছোঁ, তাৰে অকণমান আপোনালোকক দিম বুলি আহিছোঁ। আৰু বাকী বস্তুখিনি দেখাওঁ।